বৰপেটাৰ ভয়ংকৰ ডকাইতি কাণ্ডৰ সৈতে জড়িত থকা সন্দেহত 4জনক আটকৰ প্ৰতিক্ৰিয়া আৰক্ষীৰ ক্ষিপ্ৰতাৰে চলাইছে সমগ্ৰ ডকাইতি কাণ্ডৰ তদন্ত। ডকাইতি কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত 4জনক আটক কৰিছে বৰপেটাৰ আৰক্ষীয়ে। আটকধীন লোককেইজন ক্ৰমে ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ বিশ্বাস বুলি জানিব পৰা গৈছে। শুক্ৰবাৰে দিন দুপৰতে বৰপেটাৰ চেনকো অলংকাৰ জুৱেলাৰী শ্বৰুমত সংঘটিত কৰিছিল ডকাইতি কাণ্ড। 5জনীয়া ডকাইতৰ দলে হাতে হাতে মৰণাস্ত্ৰ লৈ জুৱেলাৰীখনত প্ৰৱেশ কৰি কৰ্মচাৰীৰ হাতত মুখ বান্ধি মাৰধৰ লুটি কৰি নিছিল 12 কোটি টকাৰ মূল্যৰ অলংকাৰ। চিচিটিভি কেমেৰাত বন্দী হৈছে জুৱেলাৰীখনত ডকাইতৰ দলে প্ৰৱেশ কৰা ওলাই যোৱাৰ সমগ্ৰ দৃশ্য। জানিব পৰা মতে নিশা আৰক্ষীয়ে চিচিটিভি কেমেৰাত বন্দী হোৱা দৃশ্যত ডকাইতৰ গতিবিধি লক্ষ্য ৰাখি ক্ষিপ্ৰতাৰে তদন্ত চলাই গোৱালপাৰাৰ পৰা ডকাইতি কাণ্ডত জড়িত থকাৰ সন্দেহত 4জনক সোধা পোছাৰ বাবে আটক কৰি জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈকে তদন্তৰ খাতিৰত আৰক্ষীয়ে তথ্য দিয়াৰ পৰা বিৰত থাকে। কিন্তু এক বিশেষ সূত্ৰে জনোৱা অনুসৰি ধৃত লোক 4জন ক্ৰমে ৰোহিত কুমাৰ, প্ৰিয়াংশু কুমাৰ, মুকেশ দাস, তুষাৰ বিশ্বাস। সেই ঘটনা সন্দৰ্ভত জোৰদাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি এতিয়াও চহৰখনত চাঞ্চল্য বিৰাজ কৰিছে। ডকাইতি কাণ্ডৰ সন্দেহত আৰক্ষীয়ে 4জনক আটক কৰাত বৰপেটাৰ দৰে ৰাইজে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আৰক্ষীৰ তদন্ত অতি শীঘ্ৰেই সমগ্ৰ ঘটনা পোহৰলৈ আহিব বুলিও আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। আমাৰ বৰপেটা ৰোডত চেনকো অলংকাৰত সময় অনুমান 12:30 বজাত কিছুমান ডকাইতে 5জনীয়া এটা ডকাইতে তেওঁলোকে সোমাই পিষ্টল ধৰি সকলো সেলছমেনসকলক ভয় দেখুৱাই বান্ধি তেওঁলোকৰ পৰা সকলো সোণ ৰূপ অলংকাৰ যিখিনি আছিল তেওঁলোকে লুটি লৈ গুচি গ'ল। এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে বৰ দুৰ্ভাগ্যজনক আৰু এনেকুৱা বৰপেটা ৰোডৰ মাজমজিয়াত এনেধৰণৰ এটা যে ঘটনা হ'ব কেতিয়াও আমি এইটো ভবা নাছিলোঁ আৰু এইটো আমাৰ বৰপেটা ৰোডৰ কাৰণে এটা বিৰাট বেয়া সংকেত। গতিকে ব্যৱসায়ীসকলো আতংকিত হৈছে আৰু ভৱিষ্যতে যে কি হ'ব সেই এটা চিন্তাধাৰাত ব্যৱসায়ীসকলক অলপ ভয় খাই গৈছে। কিন্তু যিয়ে হওক কালি আৰক্ষীৰ তৎপৰতাত নিশা 4জন অলৰেডি গোৱালপাৰাৰ পৰা ধৰি আনিছে। এতিয়া তেওঁলোকৰ যিয়ে হওক আমি যদি চৰকাৰক অনুৰোধ কৰিম আৰু ভৱিষ্যতে আমাৰ ইয়াতৰ এনেকুৱা ধৰণৰ দ্বিতীয়বাৰ নহয় তাৰ কাৰণে আমি সজাগ থাকিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু যাতে এই ধৰা মানুহকেইটা পুৰা শাস্তি পায় তাৰ কামনা কৰিছোঁ। কালি হৈ যোৱা ঘটনাটো যিটো মানে জুৱেলাৰী শ্বৰুমত ডকাইতি কাণ্ড ঘটিছে, এতিয়া আমাক থানাত মাতিছে আৰু মই মেনেজাৰ হিচাপত আৰু মোৰ মালিকো আহিছে। এতিয়ালৈকে আমি একো গম পোৱা নাই। এতিয়া কালি ৰাতি আমি দেৰি হৈছেতো থানাতে আছিলোঁ, 1টা বজাত গৈছোঁ সেইকাৰণে ৰাতিপুৱা মাতিছে, এতিয়া আহিছোঁ। পিছত কিবা হ'লে আপোনালোক নিশ্চয় ক'ম। হয় আহিছে, মানে আমাৰ অ'নাৰটো আহিছে, তেওঁলোকো আহিছে। তেওঁ অৰবিন্দ দেৱনাথ। সেইটো এতিয়া মানে কিয় চাওক, এতিয়া আমাৰতো ষ্টকখিনি আমি গৈ চাব লাগিব। আমাৰতো ছিষ্টেম চব ক্ৰেছ কৰি দিছে ন, ছিষ্টেমত গৈ বা আমাৰ কোম্পানী টাইপ ন, কোম্পানীৰ লগত বস্তুটো চালেহে আমি গম পাম। এতিয়াতো ক'ব নোৱাৰোঁ এনেকুৱা হয়। এতিয়ালৈকে আৰক্ষী প্ৰশাসনে বহুত ভাল সহায় কৰিছে আৰু ছাৰহঁতে আমাক স্পষ্টভাৱে কৈছে যে দোষীক কৰায়ত্ব কৰিব বুলি কৈছে আৰু বহুত ভাল ৰেছপন্স। বহুত শংকিত হৈ আছোঁ আমি, মানে সোনকালে কৰায়ত্ব কৰিব পাৰিলে বহুত ভাল পাওঁ আমি নিশ্চয়। কাৰণ কিয় কালিৰ পৰা এতিয়া মানে সঠিকটো ক'ব নোৱাৰিম, সঠিকটো পিছত আমি জনাম। কাৰণ কিয় আমাৰ ছিষ্টেমটোতো আমি চাব পৰা নাই কিমানখিনি কি আছিলে কি নিছে। কাৰণ কালি আনুমানিক হিচাপতো এতিয়া মানে ক'ব নোৱাৰি মানে, কাৰণ কিয় সহায় কৰিছে নাই সেইটো গম নাপাওঁ, সেইবোৰ গম নাপাওঁ।